জুবিনদাৰ ন্যায় আমাৰ প্ৰথম প্ৰয়োজন। দাদা, আপোনাৰ মতে চৰকাৰখনে এতিয়া যিখিনি তুলুৱা মন্তব্য কৰি আছে, আপুনি কি ক'ব? আচলতে কি হয় জানেনে, এই তুলুৱা মন্তব্য ধৰক কোনোবা ৰাজনীতিৰ মানুহে দিছে, ধৰক চৰকাৰৰ মানুহেও দিয়া বুলি আমি দেখিছো, কিছুমান দেখিছো, আৰু কিছুমান বেলেগ মানুহও দিছে। আচলতে তুলুৱা কিয় লাগিছে? কাৰণ আমি অকমান বেছি ইমোচনেলি হেৰি হৈ আছোতো, মানে আমাৰ ইমোচনটো বেছি হৈ যাই আছে। আমি বিচাৰো যে সোনকালে শাস্তি দিয়ক, সিহঁতক ফাঁচি দিয়ক, কিবা দিয়ক। গতিকে আমি সেইটো বিচাৰি আছো। সেইকাৰণে এনেকুৱা লাগি আছে যে চৰকাৰে তুলুৱা মন্তব্য দি আছে। এই ধৰক মিঠাতেলৰ কথাটো মই কৈ আছো। এতিয়া কথাটো হ'ল, এখন চৰকাৰ চলিব লাগিলে বা CM এজন হ'ব লাগিলে কিন্তু তেওঁৰ নিজৰ মাথাইদি ইমান কাম নকৰে। এইটো আপোনালোকে সদায় মনত ৰাখিব। CM এজনৰ এডভাইজাৰ থাকে, কিছুমান প্লেনিংছ থাকে, চিডিউল থাকে। সেই চিডিউল মতে কামবিলাক চলি থাকে। আজি ন' ডাউট SIT এটা গঠন কৰি দিছে, বা CID লৈকে তেওঁৰ হেৰি আছে যে এইখিনি তোমালোকে কামখিনি কৰি থাকা। CM আৰু কি কৰিব? গোটেই অসমখনত আৰু ঢেৰ সমস্যা আছে, সেইবিলাকো কৰিব লাগিব। ক'ৰবাত আঁচনিৰ কথা আহে, ক'ৰবাত বেলেগ বেলেগ কথা চলি আছে, এইবিলাকো চম্ভালিব লাগিব। তো এতিয়া তাৰ মাজত সেই চিডিউল মতে তেওঁ সিদিনা হেৰিৰ কথা ক'লে, আঁচনিৰ কথা ক'লে, ওলাই গ'ল মুখেদি মিঠাতেল। এতিয়া আমাৰ উঠিল খং, এতিয়া আৰু এইখিনি সময়ত কিয় মিঠাতেলৰ কথা ক'লে? তেনেকুৱা কথা। গতিকে এই মানুহবিলাক যিটো বহুত যদি ব্যস্ত হয় নহয়, বহুত যদি ডাঙৰ হয় নহয়, তেতিয়াহ'লে কিছুমান পাহৰি যায় যে কোন সময়ত কি কথা পাতিব লাগে। সেই সময়ত তেওঁ যদি আমাৰ ৰাইজৰ যদি আৱেগৰ কথা ভাবি লয় নহয়, তেতিয়াহ'লে মিঠাতেলৰ প্ৰসংগটো নানিলে হয়। তেওঁ হয়তো ক'ব লাগিছিল এনেকে যে এতিয়া যি আছে আছে, আৰু আঁচনিৰ কথা মই পিছত পাতিম। এতিয়া যিহেতু আপোনালোক বা ময়ো আৱেগিক হৈ আছো জুবিন গাৰ্গৰ কাৰণে, গতিকে এইবিলাক আঁচনিৰ কথা নাপাতো। এই কথাত যে কথা পায়, কথাত বঁটা পায় বুলি কয় নহয়, এই আমাৰ চিফ মিনিষ্টাৰৰো সেইটোৱে হৈছে। গতিকে তুলুৱা মন্তব্য মানে দিয়া বুলি ক'লে ভুল হ'ব। কথা হ'ল ৰাজনীতিৰ কিছুমান মন্তব্য দি আছে বাৰু, কাৰণ বাকী বিৰোধীয়েও দি আছে কিবা কিবি, এওঁ দি আছে, তেওঁলোকৰতো কাম সেইটোৱে। আৰু মই আগতেও কৈ আছো, ৰাজনীতি কৰা মানুহ সদায় ৰাজনীতিয়ে কৰিব। গতিকে তেওঁলোকক আমি বেছি মাথা মাৰি থকাটো উচিত নহয়। কিন্তু এটা কথা, ন্যায়ৰ ক্ষেত্ৰত যিখিনি কাম কৰি আছে মই ভাবো ঠিকমতে কৰি আছে। আৰু বেছি দিন নাথাকে, আগতেতো ডিচেম্বৰ বুলি শুনিছিলো, মই ভাবো নৱেম্বৰ মানত গোটেইখিনি চাৰ্জশ্বিট ৰেডি হৈ যাব। তাতে বহুত কথা ওলাই পৰিব, বহুত কথা ওলাব, আৰু সেইমতে কোৰ্টে কি শাস্তি দিয়ে, কিবা দিয়ে, সেইটো কোৰ্টে কৰিব একচুৱেলি। সেইটো কোনো CMৰ কোনো হেৰি নহয়। সনাতন বৰ্মন হৈছে, দাদা এইবাৰ আমাক উলিয়াই দিলেহে জুবিন দাই ন্যায় হ'ব বুলি ভাবে ৰাইজে। নাই নাই, এইবিলাক মিছা কথা, এইবিলাক মিছা কথা। আমি কিছুমান কথা তাৰমানে চব কথা ক'ব নোৱাৰো। মই কৈ আছো যদিও কিছুমান কথা ক'ব নোৱাৰো। আজি এইটো আৰু নকওঁ, আৰু কিছুমান কথা আমি কোৱা উচিত নহয়। জুবিনদাৰ প্ৰতি শ্ৰদ্ধা আছে, শ্ৰদ্ধাটো চবে বজাই ৰাখো। গতিকে সেই হিচাপত আমি কিছুমান কথা কোৱা উচিত নহয় দেই। আজি আপোনালোকে হয়তো পিছত গম পাব যে এই CM জনে কাম কৰিছে নে নাই তেওঁৰ কাৰণে, বা চেক্ৰিফাইচ কৰিছে নে নাই। এইটো আজি নহয়, পিছত গম পাব, পিছত গম পাব। আপোনালোকে এটা কথা মনত ৰাখিব যে ন্যায় পোৱাটো এই ৰানিং চৰকাৰখনে বিচাৰে। সেইটো কথা সদায় মনত ৰাখিব। মই আগতেও কৈছো এইটো কথা, ন্যায় পোৱাটো এই চৰকাৰখনে বিচাৰে। ন্যায় মানে তেওঁলোকক উপযুক্ত শাস্তি দিয়াটো এই চৰকাৰখনে বেছি বিচাৰে। কিন্তু বিৰোধীয়ে তাৰমানে এনেকুৱা এটা তাৰমানে প্ৰপাগাণ্ডা চলাই আছে যে এই চৰকাৰখনে ন্যায় নিদিয়ে, ন্যায় নিদিয়ে। কাৰণ ন্যায় দিলে চৰকাৰৰ লাভ, আৰু ন্যায় যদি নিদিয়ে, তাহাঁতৰ ওপৰত যদি উপযুক্ত শাস্তি যদি নহয়, তেতিয়াহ'লে বিৰোধীৰ লাভ। গতিকে বিৰোধীয়ে মানে ইনডাইৰেক্টলি হলেও মানুহবিলাকক জ্বলাই আছে, গৰম কৰি আছে। এইটো আচল ফেক্ট। কোনো বিৰোধীয়ে ন্যায় পোৱাটো নিবিচাৰে, কাৰণ জানে ন্যায় নোপোৱাই ভাল। তেতিয়াহে হিমন্তৰ চৰকাৰ ভাঙি যাব। চবৰ সেইটোৱে উদ্দেশ্য। বিৰোধীক আৰু কি লাগে? তাহাঁতকতো আসনে লাগে না, তাহাঁতকো সেই ৰাজসিংহাসনে লাগে, বেলেগতো একো নালাগে। তাহাঁতৰতো আৰু বেলেগ উদ্দেশ্য নাই না। তাহাঁতে কেনেকে ডাৰ্টি পলিটিক্স কৰিব পাৰে সেইটোৱে জানে। পলিটিক্সৰতো সেইটোৱে কাম। যেনেকে কি নহওক, মানে ভাল পলিটিক্স হওক, বেয়া পলিটিক্স কৰি কেনেকে হিমন্ত বিশ্ব শৰ্মাক গুচাব পাৰে, তেওঁলোকে সেইটোতে লাগি আছে। গতিকে তেওঁলোকে যেনেকে কি নহওক ন্যায় নিদিয়াটো বিচাৰে, মানে কিবা কিবি খেলি মেলি হ'ব লাগে তাৰমানে। আৰু মানুহৰ মনত এনেকুৱা টাইপ মানে এটা হেৰি কৰিব লাগে যে ফাঁচি হ'ব লাগে, যাৱজ্জীৱন জেল হ'ব লাগে। তাৰমানে এনেকুৱা টাইপ এটা মূৰত সোমাই দিছে বিৰোধী,
আমাৰ মাথাত, আমাৰ ৰাইজৰ মাথাত। আমিও ভাবিছো সিহঁতে ফাঁচি হ'ব লাগে, জুবিনদাৰ লগত এনেকুৱা কৰিছে, জুবিনদাৰ লগত সেনেকুৱা কৰিছে। কিন্তু একচুৱেলি কৰিছে না নাই এইটোতো প্ৰমাণটো হোৱা নাই না। সেইবিলাক ফুটেজ আহিব, সেইবিলাক ছিংগাপুৰৰ ৰিপৰ্ট আহিছে এতিয়া, সেইবিলাক চব বস্তু মিলাই আছে, কৰি আছে। কিন্তু বিৰোধীয়ে কৈয়ে দিছে শাস্তি দিব লাগিব বোলে। যদি নেগলিজেঞ্চি হয় তেতিয়াহ'লে বোলে যাৱজ্জীৱন জেল দিব দিছে, অখিল গগৈ কৈছে। আৰু যদি বোলে প্লেনিং কৰি মাৰিছে তেতিয়াহ'লে ফাঁচি দিব লাগে। তেওঁ অখিল গগৈতো উকিল নহয়তো, তেওঁ আইন পঢ়িছে জানো? গতিকে মানুহক বা ৰাইজক গৰম কৰাৰ কাৰণে কিছুমান মন্তব্য দিয়াটো উচিত নহয়। আমি সেইকাৰণে ন্যায় বিচাৰি আছো, কিবা বেলেগ ধৰণৰ ন্যায় আমাক লাগে। কিন্তু আচলতে কি, ন্যায় যিখিনি পাব লাগে সেইখিনি কোৰ্টত যোৱাৰ পিছত কোৰ্টে সেইমতে দিয়ে দিব। কিন্তু তাৰ পিছতো মানে মই নেগলিজেঞ্চিৰ আধাৰতে যিখিনি শাস্তি দিয়ে সেইখিনি দিব বুলি মই ধৰিছো দেই। মই বেছি কেতিয়াও ভাবাই নাই। কিন্তু তাৰ পিছতো তাহাঁতক কি ধৰণে ফচাব পাৰে, কিবা যদি ফাইনেন্সিয়েল কেলেংকাৰী আছে, কিবা যদি বেলেগ বেলেগ কেলেংকাৰী আছে, শ্যামকানু মহন্ত হওক বা সিদ্ধাৰ্থ হওক বা যোনে কি নহওক, শেখৰ টেখৰ হাবি যাবি, এইবোৰে যাতে আৰু বেলেগ শাস্তি পায়, সেইবিলাকত মাথা মাৰি আছে চৰকাৰে কেনেকে তাহাঁতক ফচাব পাৰে। নহলে লিগেল গ্ৰাউণ্ডেদি যদি যায় নহয়, তাহাঁতে কিন্তু কেতিয়াবাতে ওলাই আহিলে হয়।